Good morning, students. So today we will discussing about inverse trigonometric function, the second chapter. আজি আমি inverse trigonometric function বিষয়ে ডিসকাস কৰিম। inverse trigonometric functionটো trigonometric functionৰ opposite function। trigonometric functionৰ আমি as usual ছটা ভ্যালু পাম। sin function, cos, tan, cot, sec আৰু cosec function আছে। inverse trigonometric functionত আমাৰ inverse conceptটো আহি যাব। তো আমাৰ sin inverse হৈ যাব sin টো, cos inverse হৈ যাব cos টো, tan inverse হৈ যাব tan টো, cot inverse হৈ যাব cot টো, sec inverse হৈ যাব sec টো আৰু cosec inverse হৈ যাব cosec টো। ইয়াতে কিছুমান ইম্পৰ্টেণ্ট ফৰ্মুলা আছে। যেতিয়া আমি ট্ৰিগনোমেট্ৰিক ফৰ্মুলা ইউজ কৰিছিলোঁ তেতিয়া আমাৰ কি আছিলে sin থিটা ইকুৱেলছ টু 1 / cosec থিটা, cos থিটা ইকুৱেলছ টু 1 / sec থিটা, tan থিটা ইকুৱেলছ টু 1 / cot থিটা, এনেকুৱা ধৰণৰ আছিলে। ইয়াত সেই ইনভাৰ্স ফাংচনৰ কনচেপ্টটো অলপ বেলেগ হয়। ইনভাৰ্স ফাংচনৰ মই এটা এক্সাম্পল দিছোঁ তোমালোকক। কৰিছিলোঁ তাৰ ভিতৰত আছিলে 1 ফাংচন আৰু চাওঁচোন আহা অন টু ফাংচন। আৰু 1 অন টু যেতিয়া দুটা ছেটিছফাই কৰে তেতিয়া আমি তাক কি বুলি কৈছিলোঁ বাইজেক্টিভ ফাংচন। ওৱান ফাংচন হ'বৰ কাৰণে আমাৰ কি আছিলে যেতিয়া দুটা ফাংচনৰ ভ্যালু ইকুৱেল হ'ব তাৰ কৰস্পন্ডিং এলিমেন্টখিনি ইকুৱেল হ'ব তাক 1 কৈছিলোঁ। আৰু অন টু ফাংচনৰ কাৰণে আমাৰ কি আছিলে কোডোমেইন ইকুৱেলছ টু ৰেঞ্জ হ'ব লাগিব। নেক্সট আমি 1 আৰু অন টু ফাংচনৰ কাৰণে এটা এফ ফাংচন লৈ লৈছোঁ এ সেটৰ পৰা বি সেটলৈ, আৰু এটা সিমিলাৰলি সেট লৈছোঁ জি, হেতু আমাৰ কনভাৰ্সলি বি পৰা এ লৈ গৈছে। এটা বাইজেক্টিভ ফাংচনৰ কাৰণে যেতিয়া 1 আৰু অন টু দুটা ছেটিছফাই কৰিব তেতিয়া আমি জি অফ y এটা যিকোনো এলিমেন্টৰ এগেইনষ্টত আমি এটা এলিমেন্ট পাম x, যদিহে if and only if I double f fx equals to y, এই কনসেপ্টটো আমাৰ আছিলে। লাষ্ট ক্লাছত মই পঢ়ুৱাইছিলোঁ যেতিয়া দুটা ফাংচন, এটা ফাংচন f এৰ পৰা b লৈ যায় আৰু নেক্সট হিটু ফাংচন g ললে b পৰা a লৈ গৈছে, এই ফাংচনটো ইনভাৰ্টিবল ফাংচন হয়। ইনভাৰ্টিবল ফাংচন হয়। নেক্সট আমি এতিয়া f এটা ফাংচন লৈছোঁ, ফাংচনৰ ভ্যালু লৈছোঁ x, f of x ৰ কাৰণে y হ'ব। তেতিয়া আমাৰ ইনভাৰ্স ফাংচনটো কি হ'ব ইফালে গুচি যাব, ৰাইট হ্যান্ড সাইডলৈ ট্ৰান্সফাৰ কৰি দিলে f ইনভাৰ্স y ইকুৱেলছ টু আমাৰ কি আহিব x আহিব। এইটো হৈছে আমাৰ কনসেপ্ট। যদি ট্ৰিগনোমেট্ৰিক ফাংচনটো সাপোজ আমাৰ fx ইকুৱেলছ টু y হয় তেতিয়াহ'লে তাৰ এগেইনষ্টত f ইনভাৰ্স y ইকুৱেলছ টু x আহিব। নেক্সট আমি পঢ়িম ইনভাৰ্স ট্ৰিগনোমেট্ৰিক ফাংচনৰ ডমেইন আৰু ৰেঞ্জৰ বিষয়ে। যেনেকৈ আমি ট্ৰিগনোমেট্ৰিক ফাংচনৰ এগেইনষ্টত ডমেইন পাইছিলোঁ, ইনভাৰ্স ট্ৰিগনোমেট্ৰিক ফাংচনৰ কাৰণেও ডমেইন আৰু ৰেঞ্জ পাম। ইনভাৰ্স ট্ৰিগনোমেট্ৰিক ফাংচন ফাৰ্ষ্টতে আমি সাইন ইনভাৰ্সৰ কাৰণে লৈছোঁ। সাইন ইনভাৰ্সৰ কাৰণে আমাৰ ডমেইন আহিব -1 পৰা 1 ভিতৰত, আৰু ৰেঞ্জৰ ভ্যালু সদায় -π/2 পৰা π/2 ভিতৰত থাকিব, ক্লোজ ইন্টাৰভেল। এইটো আমাৰ মনত ৰাখিবলগীয়া কনসেপ্ট। ট্ৰিগনোমেট্ৰিক ফাংচনৰ ইনভাৰ্সটো কনসেপ্টটো ডমেইন আৰু ৰেঞ্জ আমাক সদায় লাগে। এতিয়া আমি এটা কুৱেশ্যন কৰোঁ, ফাইন্ড দি প্ৰিন্সিপাল ভ্যালু অফ দি ইনভাৰ্স ট্ৰিগনোমেট্ৰিক ফাংচন
সাইন ইনভার্স সে √3/2 সাইন ইনভার্স √3/2 আমি তাৰ প্ৰিন্সিপাল ভ্যালু উলিয়াব লাগে সো প্ৰিন্সিপাল ভ্যালু কেনেকৈ উলিয়ায় হেতু আমি ইয়াত শিকিম সো ইনভার্স ট্ৰিগনোমেট্ৰিক ফাংচন বিলাকৰ যিবিলাক ভ্যালু সেইবিলাক হৈছে আমি জানিব লাগিব ফাৰ্ষ্টতে এটা এংগল সো ইনভার্স ট্ৰিগনোমেট্ৰিক ফাংচনৰ যিবিলাক ভ্যালু সেইবিলাক ৰেঞ্জৰ ভ্যালু -π/2 আৰু π/2 ভিতৰত প্ৰথমতে আমি জানিব লাগিব থাকিব লাগিব সো সেই কনসেপ্টৰ কাৰণে আমি সদায় সাইন ইনভার্সৰ যিটো ভ্যালু হেতু এগেইনষ্টত আমি থিটা বুলি লেট কৰি লম সদায় এক্সামত সো sin থিটা ইকুৱেলছ টু কি হৈ গল √3/2 হৈ গল ইমপ্লাই স্কয়াৰ পিছত সো sin থিটা ইকুৱেলছ টু √3/2 সাইনৰ কিমান ভ্যালুৰ কাৰণে √3/2 হয় আমি জানো sin 60 ডিগ্ৰী যেতিয়া হ'ব তেতিয়া আমাৰ ভ্যালু কি পাম √3/2 সো 60 ডিগ্ৰী আমি লিখি দিম sin π/3 √3/2 জায়গাত আমি পুট কৰি দিলো সো দুইফালে sin ইকুৱেল হৈ গল তো থিটাৰ ভ্যালু কি পাই গলো আমি π/3 সো ইয়াত আমাৰ π/3 টো থিটাৰ ভ্যালু পালো সো π/3 টো 60 ডিগ্ৰী টো আমাৰ ৰেঞ্জৰ ভিতৰত আছে সো π/3 টো আমাৰ কিমান হ'ব প্ৰিন্সিপাল ভ্যালু হ'ব Similarly, আমি চাব লাগিব সো π/3 টো যদি আমাৰ তাৰ ভিতৰ নাথাকিলেহেঁতেন তেতিয়া আমি তাক প্ৰিন্সিপাল ভ্যালু বুলি ক'ব নোৱাৰিলোহেঁতেন নেক্সট আমি এটা এক্সাম্পল লওঁ find the principal value of find the principal value of sin inverse say -half sin inverse -half ৰ কাৰণে তোমাক প্ৰিন্সিপাল ভ্যালু উলিয়াব লাগিব এক্সামত তেতিয়া আমি কেনেকৈ কৰিম আজি আমি পঢ়ি আছো সেকেন্ড চেপ্টাৰ ইনভার্স ট্ৰিগনোমেট্ৰিক ফাংচন তো এজ ইউজুৱেলি আগৰ নিচিনাকৈ তুমি লেট কৰি ল'বা সদায় ইনভার্স ট্ৰিগনোমেট্ৰিক ফাংচনৰ ভ্যালুটো থিটা লৈ ললো সো sin ইনভার্স -half ইকুৱেলছ টু থিটাৰ কাৰণে sin ইনভার্স টো ইফালে লৈ গলো সো sin থিটা ইকুৱেলছ টু -half থাকিলে sin থিটা ইকুৱেলছ টু -half কেতিয়া হয় সাইনৰ কি ভ্যালুৰ এগেইনষ্টত হাফ হয় sin 30 ডিগ্ৰী কাৰণে কিমান হ'ব ভ্যালুটো সদায় হাফ হ'ব সো -sin π/6 লিখি দিলো সাইনৰ আগত যেতিয়া মাইনাস সাইন থাকে তেতিয়া সাইনৰ ভিতৰত মাইনাস সাইনটো ফৰ্মুলাৰ মতে সদায় ভৰাই দিব পাৰি মই ক্লাস 11 ত শিকাইছিলো -π/6 আহি যাব যদি আমি কম্পেয়াৰ কৰো থিটাৰ ভ্যালু ইয়াত কি পাম sin কেনসেল কৰিলে থিটা ইকুৱেলছ টু -π/6 -π/6 মানে -30 ডিগ্ৰী therefore এইটো আমাৰ কি হয় প্ৰিন্সিপাল ভ্যালু হ'ব